নমস্কাৰ। মিচিং মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবে অনুষ্ঠিত 4দিনীয়া আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানলৈ ডায়েট চৰাইদেউ সোণাৰীৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে এই 4দিনীয়া প্ৰশিক্ষণৰ সময়ছোৱাত আমিনো কি কাৰ্যকলাপ কৰিলোঁ সেই বিষয়ে এটি আভাস দিবৰ প্ৰয়াস কৰা হৈছে। শিক্ষক মণ্ডলী, আমি আটায়ে জানো যে মানুহৰ জীৱনত মাতৃভাষাৰ গুৰুত্ব অসীম। মাতৃভাষা সুখ, আনন্দ আৰু জ্ঞানৰ উৎস, ৰুচি আৰু অনুভূতিৰ পৰিচালক। শিশুৰ মানসিক, বৌদ্ধিক তথা সাৰ্থক ব্যক্তিত্বৰ বিকাশত মাতৃভাষাৰ গুৰুত্ব অপৰিসীম। মানুহে নিজৰ ভাৱ, অনুভূতি, আৱেগ, চিন্তা, ভাৱনা, কল্পনাৰ প্ৰকাশ কৰে মাতৃভাষাৰ মাধ্যমেৰে। মাতৃভাষাৰ যোগেদি পৰিয়াল আৰু সমাজৰ বান্ধোন সুদৃঢ় হয়। শিশুৰ সৃজনী প্ৰতিভাৰ বিকাশ ঘটে মাতৃভাষাৰ মাধ্যমেৰে। মাতৃভাষা হৈছে শিক্ষাৰ উৎকৃষ্ট মাধ্যম। মাতৃভাষাৰ প্ৰসংগত মহাত্মা গান্ধীয়ে কৈছিল, মানুহৰ মানসিক বিকাশৰ কাৰণে মাতৃভাষাৰ সিমানেই আৱশ্যক যিমান কেঁচুৱাক শাৰীৰিক বিকাশৰ কাৰণে মাকৰ গাখীৰ লাগে। সেইকাৰণে তাৰ মানসিক বিকাশৰ বাবে তাৰ ওপৰত মাতৃভাষাৰ অতিৰিক্ত কোনো এটা ভাষা জাপি দিয়াটো মই মাতৃভূমিৰ বিৰুদ্ধে পাপ বুলি ভাবোঁ। গতিকে প্ৰতিজন শিশুৰ বাবে মাতৃভাষা অতি গুৰুত্বপূৰ্ণ। মাতৃভাষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসম চৰকাৰৰ শিক্ষা বিভাগে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি নতুনকৈ 6টা ভাষা মিচিং, ৰাভা, তিৱা, দেউৰী, ডিমাচা আৰু কাৰ্বি ভাষাক বিদ্যালয়ৰ মাধ্যম হিচাপে নিৰ্ধাৰণ কৰিছে। বিকশিত ভাৰতৰ কথা যদি আমি চিন্তা কৰোঁ, সকলো ভাষা ভাষী জনগোষ্ঠীক একেলগে লৈ আগবাঢ়িলেহে আমি বাঞ্ছিত লক্ষ্যত উপনীত হ'ব পাৰিম। এইটো আমি কেতিয়াবা সপোন দেখোঁ। সপোনটো জানো আমি বেলেগ ভাষাত দেখোঁ? সপোন সদায় আমি মাতৃভাষাতে দেখোঁ, নহয় জানো? সপোনটো সকলোৱে আপুনি এদিন দেখিছে, নাই দেখা নেকি? কেতিয়াবা সপোন আপোনালোকে ইংৰাজী বা হিন্দী দেখিছে নেকি বাৰু? নাই দেখা। সপোনটো সদায় মাতৃভাষাতে দেখা যায়। এতিয়া ৰিচাৰ্চে আমাক এটা কথা কৈছে যে মাতৃভাষাৰ জৰিয়তে আমি সদায় যে FLN কথা এটা কৈছোঁ, সকলো শিক্ষকে নহয় জানো? FLN শব্দটো কিনো? কি? সাংখ্যিকতা আৰু সাক্ষৰতা। সাক্ষৰতা আৰু গণনা, সাংখ্যিকতাও প্ৰাথমিক স্তৰত সদায় মাতৃভাষাতেই হ'ব লাগে বুলি ৰিচাৰ্চে প্ৰতিবদ্ধ কৰিছে আৰু এই নিৰ্দেশনা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দিছে। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে আপোনালোকৰ মাতৃভাষা জৰিয়তে প্ৰাথমিক স্তৰত আপোনালোকে যি ভাষা আছে সেইমতে ষ্টাৰ্ট কৰক। পিছৰ কথা পিছত দেখা যাব। এতিয়াহে অন্তত আমি যিটো লক্ষ্যত উপনীত হ'ব বিচাৰিছোঁ সেইটোত উপনীত হ'ব পাৰিম। আলোচনা আৰু কেতিয়াবা এই নিচিনাকৈ এটা আলোচনাটো খুব আমাৰ কাৰণে বেছি ইফেক্টিভ হয় বেলেগ এটা প্ৰশিক্ষণতকৈ। কাৰণ আমি ঘৰুৱা নিচিনাকৈ কথাবিলাক পাতিলে মানে আলোচনা নিচিনা হ'লে মানে যিখিনি আমি শিকিবলৈ বুজিবলৈ আমাৰ মানে সুবিধা হয়। আমাৰ মাজত থকা অলপ খুব মানে কি কয় দুৰ্বল বা এনেকুৱা এটা এডুকেশ্যন যিটো থাকে সেই এডুকেশ্যনটো নাইকিয়া হয় পৰামৰ্শনা কৰাকৈ হয়। গতিকে মই ভাবোঁ ই খুব ভাল হ'ব। আৰু এনেকুৱা নহয় যে মই কিবা এটা মই কোমল ব্যক্তিসকলৰ কাৰণে কৈছোঁ। আপুনি কৈছিলে লগতে যে এনেকুৱা কথা নহয় যে আমি সকলো কথাই জানো। কোনো মানুহে সকলো কথা সম্পূৰ্ণকৈ কেতিয়াও জানিব নোৱাৰে। জনাৰ যদি কোনো সীমা নাই। গতিকে জনাৰ যদি সীমা নাই, কোনো মানুহে সকলো কথা জানি শেষ কৰিবও নোৱাৰে। গতিকে এনেকুৱা কথা থাকিব আৰু সেই আলোচনাৰ জৰিয়তে আমি সেইখিনি কথা আগবাঢ়ি যাব কাৰণে আমি এটা ৰাস্তা বিচাৰি পাব। আমি আপোনালোকৰ সমান ব্যক্তি হ'লে আপোনালোকৰ তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ক'ব, তেওঁলোকে ভাবি থোৱা আপোনালোকৰ লগত ক'ব।
আপোনালোকৰ মনত কোনখিনি কথা আহে সেইখিনি কথা কওক। এই আলোচনা হ'ব কাৰোবাক শিকোৱা ধৰণৰ কথাতকৈ মই আলোচনা অলপ বেছি কৰাই আছোঁ। এইখিনি মোৰ আপোনালোকৰ বুলি আশা। প্ৰিন্সিপাল ছাৰে কয় এই শিক্ষা নীতি মিচিং ভাষাৰ 2020 চনৰ শিক্ষা নীতিৰ আধাৰত আমাৰ নিচিনা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ বিভিন্ন অংশবোৰৰ জৰিয়তে মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ মাধ্যম আৰম্ভ হোৱা কথাবোৰ ছাৰে সংক্ষিপ্ত ৰূপত ধুনীয়াকৈ বিশ্লেষণ কৰিছে। আৰু এই সাধাৰণতে মিচিং ভাষা অসম চৰকাৰে 2024 চনৰ 25 ফেব্ৰুৱাৰী দিনা অসম চৰকাৰৰ কেবিনেটত অনুমোদন কৰি 2025 বৰ্ষৰ 2 এপ্ৰিলৰ পৰা 2 মাৰ্চৰ পৰা আমাৰ বিদ্যালয় দুখন বিদ্যালয় আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে। আৰু এই হিচাপে অসম চৰকাৰকে আমি মিচিং আন্দোলনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ নিৰ্দেশত শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ মিচিং ভাষা আৰু সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ স্বাৰ্থত মিচিং সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ মাতৃভাষা বা গৃহভাষাত শিক্ষা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যখনৰ 11খন জিলাৰ 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ক মিচিং মাধ্যমৰ বিদ্যালয় হিচাপে চিহ্নিত কৰিছে। গতিকে অসমৰ এই 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ক সকলো উদ্দেশ্যৰ বাবে মিচিং মিডিয়াম লোৱাৰ প্ৰাইমেৰী স্কুল হিচাপে শ্ৰেণীভুক্ত কৰা হ'ব। এই মাধ্যমে বুনিয়াদী স্তৰকহে সামৰি লৈছে, অৰ্থাৎ 2য় শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব। অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই সুন্দৰ পদক্ষেপৰ ফচল হৈছে আমাৰ এই 4দিনীয়া প্ৰশিক্ষণটি। এই প্ৰশিক্ষণত অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ এই 4খন জিলাৰ মুঠ 19জন শিক্ষকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। নাম যিটো কুলামদম মানে যিটো এক মিলি গ'লে হইন নাম যিটো কলচ কিলিদম অসমীয়া যিটো কলচ কিলিদম মিচিংটো কাপে মূল পদম পদমো আমাকো ৰূপান্তৰিত মূল নম্বৰে কিনা এই বাকী অকৈ লৈছে মানে টুংগা বঙা কালৰ পৰা মা বন কাৰণ সিদ্ধান্ত আয়ক মূল আলোচনা কৰি এই এক টককে 10 টক আপৰক দুই টক সাবলা কাপে লিংকৰ একদম লিংকৰ বদলক কিনবানা বাকী কামাব নকৰা। আমাৰ এই প্ৰশিক্ষণটিৰ উদ্দেশ্য যাতে কণ কণ শিশুসকলে মাতৃভাষাৰ মাধ্যমত পঢ়ি সুন্দৰভাৱে শিকনৰ লক্ষ্যত উপনীত হ'ব পাৰে। যদি শিশুৰ বিদ্যালয়ৰ ভাষা আৰু ঘৰুৱা ভাষা বেলেগ হয় তেতিয়া শিশুৰ শিকনত অন্তৰায়ৰ সৃষ্টি হয়। NEP 2020ও শিশুৰ মাতৃভাষাৰ শিকনত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। NEPৰ সফল ৰূপায়ণৰ বাবে এনে পদক্ষেপত গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে মাতৃভাষাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ যি মহান উদ্দেশ্য অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে, আজি আমাৰ এই প্ৰশিক্ষণটিৰ যোগেদিয়ে তাৰ দুৱাৰ মুকলি কৰা হ'ল বুলি অনুভৱ কৰিছোঁ। গতিকে আহকচোন আমি সকলোৱে এই মহান কৰ্মটিক সুন্দৰ তথা সফলভাৱে ৰূপায়ণ কৰাৰ বাবে সংকল্পবদ্ধ হওঁ। কেতিয়াও কোনো মানুহ ছাকচেছ হ'ব পৰা নাই। আৰু আমাৰ গভৰ্ণমেণ্টে ভাবিছে শিক্ষকসকলে আচলতে খনিকৰ আৰ্কিটেক্ট, আৰু তেওঁলোকে সমাজখনক সুবাৰ্তা প্ৰদান কৰিব আৰু সঠিক দিশত আগুৱাই নিব। গতিকে আপোনালোকৰ কাৰণে মোৰ এটা আহ্বান,
আপোনালোকে নিজস্বভাৱে পৰিকল্পনা লৈ পেলাই আমি যি লক্ষ্য এই সিদ্ধান্ত উপনীত হৈছোঁ সেইটো সঠিকভাৱে আগুৱাই নিব। থেংক ইউ অল।